নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল ফেমিলি কিটচেনৰ এটি ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চিম্পুল পোলাও ৰুটি ৰেচিপি। আপোনালোকে পোলাওখিনি দেখি ধৰিবই পাৰিছে কিমান চিম্পুল, নহয়নে বাৰু? তেতিয়াহ'লে আহকচোন চাওঁ ইমান চিম্পুল পোলাও ইমান সহজে কেনেদৰেনো বনাব পাৰি। পোলাওৰ বাবে মই পিঁয়াজ মিহি মিহি কেনেদৰে কাটি লৈছোঁ। এতিয়া অকণমান খিচমিচ, অকণমান কাজু আৰু এনেদৰে অকণমান গাজৰ কাটি লৈছোঁ। গোটা মছলাৰ ভিতৰত মই লৈছোঁ ইলাইচি 7ৰ পৰা 8টা আছে, দালচেনি, লং আৰু দুখিলা তেজপাত লৈছোঁ। আৰু মই চাউলখিনি ভালদৰে ধুই এক্সট্ৰা পানীখিনি আঁতৰাবলৈ এনেদৰে ৰাখিছোঁ। এতিয়া মই পোলাওখিনি যিহেতু ৰাইচ কুকাৰত বনাম, সেই ৰাইচ কুকাৰত গৰম হোৱাত মই 4ৰ পৰা 5 চামুচ ৰিফাইন অইল দি লৈছোঁ। ইয়াৰ সলনি আপোনালোকে ঘিও দিব পাৰে। তেলখিনি গৰম হোৱাত মই গাজৰখিনি প্ৰথমে দি এনেদৰে অকণমান লৰাই লৈছোঁ। মোৰ গাজৰখিনি হৈ গ'ল। ইয়াত মই খিচমিচখিনিও এনেদৰে দি লৈছোঁ। খিচমিচখিনি নুমোৱাৰ পিছত মই এতিয়া ইয়াত কাজুখিনি দি লৈছোঁ। এইখিনিও এনেদৰে অকণমান লৰাই ল'ম। চাওকচোন, আপোনালোকে দেখি আছে। এইখিনি মোৰ ভজা খিচমিচখিনি, কাজুখিনি আৰু গাজৰখিনি। এতিয়া মই অকণমান তেলখিনিত চেনি দি লৈছোঁ। চেনিখিনি অকণমান মিঠা মিঠা ভাৱ আনি লগতে পোলাওৰ কালাৰটো ধুনীয়া কৰে। এনেদৰে চাওকচোন, আপোনালোকে গমেই পাইছে আমাৰ তেলৰ কালাৰটো চেঞ্জ হৈ গ'ল। এতিয়া ইয়াত তেজপাত দুখিলা দি লৈছোঁ। ইয়াত আৰু মই লগে লগে ইলাইচি, দালচেনি আৰু লংখিনিও দি লৈছোঁ। এইখিনি মই এবাৰ ভালদৰে লৰাই ল'ম। এতিয়া ইয়াত মই কাটি ৰখা পিঁয়াজখিনি দিম। চাওক, মই পিঁয়াজখিনি দি ল'লোঁ। এতিয়া আমি পিঁয়াজখিনি ভালদৰে ভাজি ল'ব লাগিব। অকণমান সময় লৈ পিঁয়াজখিনি ভজাত মোৰ প্ৰায় ৰেডি হ'বৰ হৈছে। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈ আপোনালোকে ভাজি ল'ব, তেতিয়া পোলাওৰ কালাৰটো ধুনীয়া হয়। চাওকচোন, এতিয়া মই ইয়াত চাউলখিনি দি লৈছোঁ। চাউলখিনি আমি ভালদৰে ভাজিব লাগিব, তেতিয়া পোলাওখিনি খাবলৈ ভাল হয় আৰু এটা এটা হয়। পোলাওৰ চাউলখিনি ভালদৰে আপোনালোকেও ভাজি ল'ব। লৰাই লৰাই এনেদৰে হেতাৰে ভালদৰে ভাজি ল'ব। চাওকচোন, মই আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া ইয়াত মই এড কৰিম খিচমিচ, কাজু আৰু গাজৰখিনি, যিখিনি মই ভাজি ৰাখিছিলোঁ। মই দেখুৱাই দিছোঁ আপোনালোকক। এনেদৰে মই লৰাই লৰাই ভাজি লৈছোঁ। ইমানটো ভাজি ল'ব আপোনালোকে। চাওকচোন, মোৰ প্ৰায় ভজা হৈ গ'ল। এতিয়া ইয়াত মই পানী চৰি গাইজ, আপোনালোকক পানী দিয়াখিনি দেখুওৱা নহ'ল, সেইবাবে মই আপোনালোকক ভালদৰে বুজাই দিছোঁ। এগিলাচ চাউলত আপোনালোকে এগিলাচ পানী দিব। আৰু ৰাইচ কুকাৰত বনালে আপোনালোকে চাউলৰ অনুপাতে পানীৰ জোখটো আমাক দিয়াই থাকে ভাতৰ বাবে। আপোনালোকে যদি 4 গিলাচ চাউল লয়, তেতিয়াহ'লে আমি ভাতৰ বাবে 11লৈ পানী দিব লাগিব। কিন্তু পোলাও বনালে আপোনালোকে 11লৈ নিদিব। 9 আৰু 11ৰ মাজত যিটো চিন থাকে সিমানটো দি ল'ব। আৰু শেষত নিমখখিনি দি এনেদৰে ঢাকি ল'ব। হৈ গ'ল আমাৰ পোলাও। চাওকচোন, আমাৰ পোলাওখিনি ইমান ধুনীয়া হৈছে। আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰি চাবচোন। আজিৰ ভিডিঅ'টি ইমানেই আছিলে। ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল পালে প্লিজ এটি লাইক কৰিব। আৰু আপুনি যদি প্ৰথমবাৰ আমাৰ চেনেলত ভিজিট কৰিছে, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি থ'বচোন। তেতিয়া আমি দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি সকলোতকৈ আগতীয়াকৈ পাব। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।